দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত টিয়কৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ 1500 মহিলাই একেলগে পৰিবেশন কৰিলে দিহানাম হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল আউনীআটী সত্ৰ প্ৰাংগণ ভাদমহীয়া নাম প্ৰসংগৰ লগত সংগতি ৰাখি মহিলাসকলে পৰিবেশন কৰিছে দিহানাম অনুষ্ঠানত উপস্থিত থাকে সত্ৰাধিকাৰ ডক্টৰ পিতাম্বৰ দেৱ গোস্বামী এনে আধ্যাত্মিক পৰিবেশে জাতিটোক উত্তৰণত সহায়ক হ'ব বুলি মন্তব্য কৰিছে সত্ৰাধিকাৰীগৰাকী এই মুহূৰ্তত সামগ্ৰিকভাৱে সেই পৰিবেশটো দেখুৱাইছে যি শব্দ শুনিলে মনটো নমন হৈ পৰে আৰু গোটেই অন্তঃকৰণ দ্ৰৱীভূত হৈ পৰে সেই নাম আৰু এই নামক যদি সকলোৱে অন্তৰ্নিষ্ঠভাৱে শ্ৰদ্ধা জনায় আমাৰ সমাজত কেতিয়াও অসূয়া পুতি থাকিব নোৱাৰে আৰু বিশেষকৈ কলিযুগত ধন টকা পইচা ঐশ্বৰ্য সম্পদৰে মানুহক অস্থায়ী সুখ দিব পাৰে কিন্তু স্থায়ী সুখ স্থায়ী গতি প্ৰকৃত আমাৰ পৰম লক্ষ্যত উপনীত কৰাৰ ক্ষেত্ৰত